পঞ্চায়ত ছেক্ৰেটাৰী হিচাপে মোৰ প্ৰথমটো গণতন্ত্ৰ দিৱস আজি। তো ফ্লেগ হোষ্টিঙৰ কাৰণে মাতিছিলে, যাবলৈ ওলাইছোঁ। ৰাতিপুৱা 6টাতে উঠিলোঁ, কোনো উঠাই নাই। উঠি নিজে গেটখন খুলিলোঁ, খুলি মেলি গাড়ীখন ল'লোঁ, মই আৰম্ভ কৰিছোঁ যাত্ৰাটো। তো ঘৰৰ পৰা অফিচলৈ বেছি দূৰ নহয়, 10-12 কিলোমিটাৰমান হ'ব। তো ঘৰৰ ওচৰতে আৰু 15 মিনিট 20 মিনিটমান লাগে। ভাগ্য ভাল আছিলে, সুন্দৰ ৰাস্তা, কি ধুনীয়া পৰিৱেশ। এতিয়া শুকান কাৰণে, বৰষুণ নাই কাৰণে অলপ গ্ৰীণটো নাইকিয়া হৈছে, সেউজীয়াটো আমাৰ। বাকী এয়া চাওক কি সুন্দৰ ছানৰাইজ আমাৰ, আৰু এয়া ইমান আমাৰ ডাঙৰ সুন্দৰ নামঘৰ কৃষ্ণ। বাকী এয়া গৈ আছোঁ মই, বেলি চাই গৈ মেলি এতিয়া পঞ্চায়ত পাইছোঁগৈ। আৰু এইটো আৰু পুৰণা ঘৰ পঞ্চায়তৰ, ইয়াতে আমাৰ ফ্লেগ হোষ্টিং হ'ব। তাৰপিছতে এয়া আমাৰ নতুনটো বিল্ডিং, এয়া আহিছেহে তেখেত, মানে গেট চেট খোলা মানুহজন। তো আহি এইটো মোৰ অফিচ, এনেই আৰু দেখা এটা দিছোঁ অফিচতে সোমাই। এইখন মোৰ চকী, ইয়াতে মই বহু কাম বন পাই কৰিম। বাকী মানুহবোৰ সকলো গোট খালে, খাই মেলি আমাৰ পতাকা উত্তোলন কৰিবলৈ আমি সাজু আৰু। তাৰপৰা এয়া সভানেত্ৰী বাইদেউ এতিয়া পতাকা উত্তোলন কৰিব, বাইদেউসকলো আহিছে এতিয়া কৰিছে, লগতে এজন কোনোবা সদস্য মই ইমান চিনি নাপাওঁ, নতুন যিহেতু। কৰিলোঁ, কৰি মেলি এয়া সকলোৱে জনগণ মন গালে, বন্দে মাতৰম গাব দিছিলে, সেয়াও গালোঁ। গাই মেলি পতাকা উত্তোলন হৈ গ'ল। তাৰপৰা এয়া আমাৰ আকাশত আমাৰ স্বাধীন ভাৰতত উৰি আছে আমাৰ মৰমৰ জাতীয় পতাকা।